আজি হৈছে বিশ্ব হাতী দিৱস। আপোনালোকে জানেনে বিশ্ব হাতী দিৱস কেতিয়াৰ পৰা আৰু কিয় পালন কৰা হয়? 2012 চনত কানাডাৰ পেট্ৰিচিয়া সিমছ আৰু থাইলেণ্ডৰ দ্য এলিফেণ্ট ৰি-ইন্ট্ৰডাকশ্যন ফাউণ্ডেশ্যনে HM কুইন চিৰিকিটৰ পৰিচালনাত প্ৰতিষ্ঠা কৰিছিল বিশ্ব হাতী দিৱস। তেতিয়াৰ পৰাই পেট্ৰিচিয়া সিমছে এই প্ৰকল্পৰ দায়িত্বত আছে। বিশ্ব হাতী দিৱসে বিশ্বৰ 100টা হাতী সংৰক্ষণ সংস্থাৰ সৈতে কাম কৰি বিশ্বৰ অগণন লোকৰ জীৱনত প্ৰভাৱ পেলাইছে। কিয় পালন কৰা হয় বিশ্ব হাতী দিৱস? ক্ৰমাগতভাৱে বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাতৰ বিপৰীতে হাতীৰ সংৰক্ষণ সজাগতাৰ বাবে প্ৰতি বছৰে 12 আগষ্টৰ দিনটো বিশ্ব হস্তী দিৱস হিচাপে উদযাপন কৰি অহা হয়। দিৱসটোৰ মূল লক্ষ্য হৈছে হাতী মানুহৰ সংঘাত উপশম কৰি হাতীকো জীয়াই থকাৰ সুবিধা প্ৰদান কৰা। Why does the all-new TVS Jupiter have a long seat? So you can enjoy your loved one's company comfortably.